মঙলদৈত জ্যেষ্ঠ নাগৰিক সন্থাৰ ব্যতিক্ৰমী পদক্ষেপ আৰম্ভ হ'ল বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু সাংস্কৃতিক সাহিত্যিক কাৰ্যসূচী অৰ্ধ শতাধিক জ্যেষ্ঠ নাগৰিকক স্বাস্থ্য পৰীক্ষা সম্পন্ন মঙলদৈৰ জ্যেষ্ঠ নাগৰিক সন্থাই বাকৰিত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে জুলাই মাহৰ শেষৰটো দেওবাৰৰ পৰা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে প্ৰতি মাহৰ শেষৰটো দেওবাৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে সাহিত্য চৰ্চা গীত নৃত্য কবিতা আৰু লিখনি পৰিৱেশনৰ দৰে সৃজনশীল কাৰ্যসূচীও নিয়মীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে এই নতুন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰাপক সাজিদা বৰাই বন্তি প্ৰজ্বলনেৰে স্বাস্থ্য শিবিৰত মঙলদৈ অসামৰিক চিকিৎসালয় আৰু দেৱচন্স নাৰ্ছিং হোমৰ চিকিৎসক ডাক্তৰ শিৱপ্ৰিয়া শুক্লবৈদ্য ডাক্তৰ গোলাম উছমানী সিকদাৰ আৰু ডাক্তৰ জয়কান্ত চহৰীয়া উপস্থিত থাকি জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য পৰামৰ্শ আৰু চিকিৎসা সেৱা আগবঢ়ায় লগতে ফাৰ্মাচিষ্ট বনস্মিতা শৰ্মা বিএছচি নাৰ্ছ মমি আহমেদ জিএনএম হিমা আখতাৰ ফিৰোজা সুলতানা আহমেদ আৰু মেলেৰিয়া ৰোগ পৰিদৰ্শক গোলাপ আলীও শিবিৰত উপস্থিত থাকে ইফালে সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ সঞ্চালনা কৰে বিশিষ্ট চিকিৎসক ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱে অনুষ্ঠানত সামাজিক চেতনাৰ ওপৰত বক্তব্য আগবঢ়াই খাৰুপেটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্তৰ বুধিন হাজৰিকাই আনহাতে ৰামেশ্বৰ শৰ্মাই কবিতা পাঠ কৰে আৰু ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নাজিবুদ্দিন আহমেদে মনোজ্ঞ বক্তব্যৰে অনুষ্ঠানৰ সৌন্দৰ্য বৃদ্ধি কৰে মঙলদৈৰ পৰা মিৰ্জাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ হয় এখন মঙলদৈ জ্যেষ্ঠ নাগৰিক সন্থাই এইটো নতুন কাৰ্যালয় আৰু নতুন আমাৰ জিৰণি স্থান হিচাপে আমি কৰিছোঁ আমি জ্যেষ্ঠহে দেই মানসিকভাৱে আমি কনিষ্ঠ আমি এতিয়াও সবল আৰু আমাৰ মন মগজু এতিয়াও সতেজ আৰু ডেকা যুৱক শক্তিৰ দৰে আমাৰো শক্তি আমি অনুভৱ কৰোঁ এতিয়া কথা হৈছে কি আমি যিহেতু হিচাপত জ্যেষ্ঠ হৈ গ'লোঁ আকৌ যিসকলে চাকৰি কৰিছিল চৰকাৰী ঘৰতে হওক বা বেচৰকাৰী সন্থাতে তেখেতসকলেও অৱসৰ দিলে নাই আমি অৱসৰ নলওঁ আমি সক্ৰিয় হৈ থাকিম আমি সমাজৰ হকে কাম কৰিম নিজৰ পৰিয়ালৰ হকে কাম কৰিম নিজৰ স্বাস্থ্যবোৰ আমি অটুট ৰাখিম এই আমি সংকল্প লৈ আমি ঠিক কৰিলোঁ যে আমি মঙলদৈটো এটা জ্যেষ্ঠ নাগৰিক সন্থা আৰম্ভ কৰোঁ সেয়া আজি আমাৰ 2019 চনতে আমি সেইটো আৰম্ভ কৰিছিলোঁ আজি ভালেকেইবছৰ হ'ল আৰু এতিয়া যথেষ্ট আমি সংঘবদ্ধ হৈছোঁ আমি ইয়াৰ লগতে কৰিছোঁ কি যিমান যি হ'লেও জ্যেষ্ঠসকল ঠিকে থাকিবলৈ নিৰোগী হ'ব পাৰে কিন্তু তেখেতসকলক স্বাস্থ্য পৰীক্ষা এটা নিয়মিতভাৱে কৰাটো নিতান্ত আৱশ্যক যিটো সুসভ্য সুসমাজত এইটো চিন্তকসকলে এইবোৰ কৰে আৰু আমিও তেনেকুৱা কৰিবৰ কাৰণে এতিয়াৰ পৰা বিশেষকৈ আজিৰ পৰা আমি আগতেও আমি কৰি আছিলোঁ কিন্তু এতিয়া এইবাৰৰ পৰা আনুষ্ঠানিকভাৱে আমাৰ যি নিজাকৈ এটা কাৰ্যালয় হ'ল চৰকাৰে আমাক পৰিত্যক্ত গৃহ এটা দিছিলে আৱাসটো বৰ ধুনীয়া আমি তাক ঠিক ঠাক কৰি লৈ আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ আজি আমাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগে লগে আমাৰ যিসকল বয়োজ্যেষ্ঠ সেইসকলৰ মাজত আমি বিভিন্ন ধৰণে কথোপকথন নিজৰ মনৰ কথা কিছুমান কোনোবাই কবিতা পাঠ কৰিছে কোনোবাই গীত গাইছে কোনোবাই নিজৰ কাহিনী কৈছে এনেকুৱা ধৰণে আমি মনৰ মাজত এটা হৃদয়ৰ আদান প্ৰদান কৰিছোঁ আৰু এইটো আমি সদায় প্ৰত্যেক মাহতে কৰিবলৈ এটা নিৰ্দিষ্ট দিনত সংকল্প কৰিছোঁ আৰু স্বাস্থ্য পৰীক্ষাটো আমি এটা বিশেষ সময়ত আমি কৰি যাম হয়তো বছৰত 3 মাহৰ মূৰত এনেকুৱা ধৰণে যাতে আমি কেন্দ্ৰীভূত কৰিছোঁ যে আমাৰ জ্যেষ্ঠসকলক আমাৰ জীৱন শেষ নোহোৱা পৰ্যন্ত এটা স্বাস্থ্যৰে যাতে ৰাখিব পাৰোঁ আমি সেইটোৱে কৰিছোঁ শাৰীৰিক মানসিকভাৱে এতিয়া এই সময়ত আপোনালোকে জানে আমাৰ উজনি অসমত কেনেকুৱা ধৰণে বানাক্ৰান্ত হৈছে লোকসকল আমি তেখেতসকললৈ আমাৰ বাৰ্তা আমি প্ৰেৰণ কৰিম আমি কৈছোঁ মই আজি ৰাতিপুৱাই সোণাৰীৰ এগৰাকী যুৱকৰ লগত তেখেতৰ উপাধিটো আছিলে ঠাকুৰীয়া বোধহয় তেখেতৰ লগত মই কথা পাতিলোঁ তেখেতে ক'লে আপোনালোকে এতিয়া আহিব নালাগে আমি যথেষ্ট সাহাৰ্য পাইছোঁ কিন্তু আপোনালোকে মানসিকভাৱে আমাৰ লগত যিটো যোগান কৰিলে আমি বহুত মনোবল পাইছোঁ আৰু যিকোনো সময়ত মই আপোনালোকৰ লগত যোগাযোগ ৰাখিম আমিও কৈছোঁ যে আমি জ্যেষ্ঠ হ'লেও আপোনালোকৰ ওচৰত আমি সাধ্য অনুসাৰে থিয় হ'মগৈ আমি খাদ্যই হওক ঔষধে হওক দৰৱে হওক আমি আমাৰ বিভিন্ন ধৰণৰ মঙলদৈত স্বেচ্ছাসেৱক আছে ৰাইজৰ কাম কৰা লোক আছে তেওঁলোকৰ লগত মিলি কৰিম তেওঁলোকে খুব ভাল পাইছে আমাৰ কথাখিনি ৰাতিপুৱাই মই বাৰ্তালাপ কৰিলোঁ আৰু সময়ত আমি হয়তো প্ৰয়োজন হ'লে যাম কিন্তু মই জানিব পাৰিছোঁ যে দ্ৰুত গতিত পৰিস্থিতি খুব উন্নতৰ ফালে গৈছে খালি তাত মানুহবিলাকৰ
চাৰিওফালে এটা ডাঙৰ এইবাৰ অভাৱনীয় ধৰণে এটা সংঘাত হৈছে কি এই নগা পাহাৰৰ পৰা পাহাৰৰ বোকা আহিছে, মাটি আহিছে, গোটেইখন বোকাময় কৰি পেলাইছে। শুনি বৰ বেয়া লাগিছে। মানুহবিলাকে এটা নোহোৱা নোপোজা কিছুমান পৰিস্থিতি দেখিছে, দুখ প্ৰকাশ কৰিছে, কিন্তু কৈছে আমি মনোবল আঁতৰাই দিয়া নাই। আপোনালোকে আমাক ফোন কৰাৰ কাৰণে আমিও মনোবল পাইছোঁ। আপোনালোক জ্যেষ্ঠসকলৰ হৈছে, আপোনালোকে এনেকৈ আমাক খবৰ লৈছে, প্ৰয়োজনত নিশ্চয় আমাৰ লগত থিয় হ'ব। আমি আপোনালোক ক'ম আপোনালোকে এতিয়া আহিব নালাগে, এইখিনি কথা কৈছে। আৰু আজি আপোনালোকৰ প্ৰেছৰ ফালৰ পৰা এনেকৈ আহি আমাৰ মাজত থিয় হৈছে যে আমাৰ মনৰ কথাবিলাক আপোনালোকে যে বাহিৰলৈ নিব প্ৰয়াস কৰিছে, আমি খুব সন্তুষ্ট পাইছোঁ। আমি ভাবিছোঁ যে আমি জ্যেষ্ঠসকল, আমাৰ মাজত বহুত ৰোগীও আছে, বহুতৰ প্ৰেছাৰ আছে, বহুতৰ ডায়েবেটিছ আছে, বহুতৰ বিভিন্ন ধৰণৰ ৰোগ আছে, কিন্তু আমি ইয়াত সোমালে, আমাৰ এই চৌহদৰ মাজত সোমালে আমি দেখিছোঁ প্ৰত্যেকে হাঁহি হাঁহি সোমায় আৰু তেওঁলোকে নিজেই কয় যে আমাৰ বেমাৰ আধামান ভালেই হৈ গৈছে। কিন্তু কথা হৈছে কি আপোনালোক মই দেখিছোঁ প্ৰেছৰ লগত যিবিলাক সংবাদ সেৱাৰ লগত জড়িত ডেকা মানুহ, আপোনালোক আহিব, অহাই নহয়, আপোনালোকে আমাক প্ৰশ্ন কৰিব আৰু এইবিলাক সম্প্ৰচাৰ কৰিব। আপোনালোকে আমি জনাকৈ যদি সম্প্ৰচাৰ কৰে, আমি বয়সীয়া মানুহটো কেতিয়াবা যদি আমাৰ মাত এটা শুনো, আমাৰ ছবি এখন ক'ৰবাত দেখা পাওঁ আপোনালোকে সম্প্ৰচাৰ কৰা, আমি বেলেগ উৎসাহিত হওঁ। সি আমাক এটা সঞ্জীৱনী দিয়াৰ দৰে দিয়ে। গতিকে মই আশা কৰিছোঁ আপোনালোকে আমাৰ ওচৰত সদায় থাকিব, আমাৰ লগত হাত মিলাব, আৰু আমাৰ যদি ক'ৰবাত কিবা ভুল হৈছে, ভুল নহ'লে ক'ৰবাত নতুনকৈ কৰণীয় আছে, সেইবোৰ সকলো সময়ত আপোনালোকে আমাক উনুকিয়াই দিব, আমাৰ ওচৰত থিয় হ'ব। আপোনালোক আমাৰ ল'ৰা, পুত্ৰ, কন্যা বা নাতিপুতিৰ বয়সৰ, আপোনালোকৰ প্ৰতি আমাৰ সদায় স্নেহ আছে। আমি বিচাৰোঁ ককা আৰু নাতিৰ সেই সম্বন্ধ আপোনালোকৰ সৈতে। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।